राजनीति가 मा बुस्थु नोंसोर जेसेबांखि नाजाया मानो आंखौ जेबो खालामनो हाया मानोना दानि रायजो राजाफ्रा नैबेखौसो बुजि मोनो फैसा दं नोंसिनाव खालि थाखा फैसा नोंथांनि बेबायदि आखलानो बेबायदि थासारियाव लाबोबाय नोंथांखौ मा थासारियाव दं आंलाय नोंथाङा दिनै सासे হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে মই শ্বহীদ হ'ম মাৰিবহে মাৰক আপোনালোকে তাতকে কি কৰিব पीछे अल्फा लगा दिया एनडीएफबी लगा दिया कुकी उग्रवाद लगा दिया अरे मैं काक लगाइছো पुलिस तो आइनर तेवलोक दाख নহয় नोङो इउपिपिएलआव थांदो आरो नोङाबा फैलाखौ बिपिएफआव लानानै फैदो जायालै मेन्देला खौसे जाब्लाथाय हिट जाया बेखायनो खदाय आलग आलग थांनोसै অতি বেছি আপোনালোকে কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকে একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে বাৰ প্ৰতিদিন গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছত উচতনিমূলক মন্তব্য দিয়াৰ পিছত ৰাজ্যত কেতিয়াও সংঘটিত নোহোৱা ঘটনা যোৱা বহু বছৰ ধৰি আপোনালোকে কেতিয়াও হয়তো এনেকুৱা ঘটনা দেখা নাই যে সংবাদ মাধ্যমক এনেকৈ পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু যিসকল ভীৰু কাপুৰুষে সেই কাৰ্য সংঘটিত কৰিছে সেইসকলৰ প্ৰতি আমাৰ এটাই আহ্বান যে এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ইয়াতকৈ আৰু মই একো নকওঁ আজি দিনৰ ভাগত ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব এই ঘটনাক লৈ সৰব হৈছে আমি আসলতে কোনখন ৰাজ্যত বাস কৰিছোঁ আৰু কোন দিশে ধাৱমান হৈছোঁ গণতন্ত্ৰৰ অন্যতম এটা শক্তিশালী স্তম্ভ বুলি কোৱা হয় চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত হয় সংবাদ মাধ্যম আৰু সেই সংবাদ মাধ্যমকে যদি এনেকৈ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লয় স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত তেখেতৰ উচতনিমূলক সেই উদগনিমূলক বক্তব্যৰ পিছত যদি কোনো দুষ্কৃতিকাৰীয়ে এনেকৈ সংবাদ মাধ্যমৰ কাৰ্যালয় ধ্বংস কৰিবৰ বাবে আগবাঢ়ি আহে ব্যক্তিগতভাৱে আমাকো সামাজিক মাধ্যম যোগেদি বিভিন্নজনে ভয় ভাবুকি দেখুৱাই আছে মাৰিম কাটিম কোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰ আহিলে কোট খাৰিব খুদাই নেৰিম জাতীয় বাক্য ৰাজহুৱাকৈ লিখিছে কিন্তু মই যিসকলৰ সেই বক্তব্য ব্যক্তিগতভাৱে আমাক আক্ৰমণ কৰি লিখিছে মই তেখেতসকলক কওঁ অতি বেছি আপোনালোকে কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকৈ একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে মই শ্বহীদ হ'ম মাৰিবহে মাৰক আপোনালোকে তাতকৈ কি কৰিব হিতেশ্বৰ শইকীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে মই 5গৰাকী মুখ্যমন্ত্ৰীক দেখিছোঁ খুব কাম কাজ মোৰ স্পষ্টকৈ মনত আছে মই ভাবোঁ হিতেশ্বৰ শইকীয়া তৰুণ গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল মহন্ত কোনেও এনেকৈ সাংবাদিকক মালিকৰ বা সাংবাদিকগৰাকীৰ নাম বা পেপাৰৰ নাম কেতিয়াও সোধা নাছিল মই কৈছোঁৱেই যে আজি প্ৰতিদিন কাইলৈ DUI পৰহিলে প্ৰাগ তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল এনেকৈ বাঢ়ি গৈ থাকিব কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাৰি ৰখাদি ডাকিবই মোৰ কথা হ'ল যে সাংবাদিকে প্ৰশ্নই কৰিব লাগিব সাংবাদিকৰ কৰ্তব্যই হৈছে দায়িত্বই হৈছে শাসক পক্ষক ৰাজনীতিবিলাকক প্ৰশ্ন কৰা তেওঁলোকৰ ভণ্ডামি তেওঁলোকৰ বেয়াটো দেখুৱাই দিয়া জনসংযোগ বিভাগ আছে চৰকাৰৰ ভাল কথাবিলাক জনসংযোগে প্ৰচাৰ কৰে কিন্তু আমাৰ দায়িত্ব যে ভালৰ লগতে আমি বেয়াবিলাকো দেখুৱাই দিয়া আৰু বেয়াবিলাকো সমালোচনা কৰা আৰু কোনোবাই যদি বেয়া পায় সেই বেয়া প্ৰশ্ন কৰিলে তেওঁলোকৰ দৃষ্টিত যিটো বেয়া ৰাইজৰ দৃষ্টিত যিটো ভাল সেইটো সদায় সাংবাদিকসকলে কৰাটো উচিত বুলি মই ভাবোঁ অসমৰ যে বৰ্তমানৰ যিটো সাম্প্ৰতিক পৰিৱেশ এই পৰিৱেশটোত অসমৰ সংবাদ মাধ্যম অত্যন্ত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে আৰু সেই প্ৰত্যাহ্বানটো আহিছে চৰকাৰৰ ফালৰ পৰা বিগত সময়ত আমি দেখিছোঁ যে স্বয়ং আমাৰ চৰকাৰৰ মুৰব্বীগৰাকীৰ ফালৰ পৰাই যেতিয়া সংবাদ মেলত হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানতেই হওক সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে বহু ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে ওলোটাই সাংবাদিকগৰাকীক প্ৰশ্ন কৰে যে আপোনাৰ নাম কি আপুনি কোনখন পেপাৰৰ আপুনি কোনটো চেনেলৰ এনেকৈ তেখেতে পোনপটীয়াকৈ যিটো প্ৰশ্নৰ তেওঁ মুখামুখি হ'ব নিবিচাৰে তেনেকুৱা প্ৰশ্ন কৰিলে তেওঁ ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে হিতেশ্বৰ শইকীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে মই 5গৰাকী মুখ্যমন্ত্ৰীক দেখিছোঁ খুব কাম কাজ মোৰ স্পষ্টকৈ মনত আছে মই ভাবোঁ হিতেশ্বৰ শইকীয়া তৰুণ গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল মহন্ত কোনেও এনেকৈ সাংবাদিকক মালিকৰ বা সাংবাদিকগৰাকীৰ নাম বা পেপাৰৰ নাম কেতিয়াও সোধা নাছিল একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাইহে সেই প্ৰশ্নটো কৰিছে মই এই পৰিৱেশটোৰ জৱনিকা পৰাটো বিচাৰোঁ আৰু গোটেই সংবাদ মাধ্যমৰ সকলো স্বত্বাধিকাৰৰ প্ৰতি মোৰ আহ্বান যে আপোনালোক সকলো একগোট হৈ অসমীয়া সাংবাদিকতাৰ ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকেও এটা পদক্ষেপ লোৱাৰ সময় আহি গৈছে
আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ প্ৰতিও মোৰ আহ্বান যে মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি যি ভাবুকি প্ৰদান কৰে তাৰ ফল লাহে লাহে তেওঁ ওচৰে পাজৰে থকা সকলৰ গালৈকো বিয়পিছে। অকল মুখ্যমন্ত্ৰী নহয়, এতিয়া বহুত মন্ত্ৰী তেনেকুৱা আচৰণ আমি দেখিবলৈ পাওঁ আৰু বহুত বিধায়কে এতিয়া সেই ধৰণৰ কাম কাজ কৰিবলৈ লৈছে, প্ৰশ্ন কৰিবলৈ লৈছে। গতিকে এইটো যদি আগন্তুক দিনত আৰু বৃদ্ধি পায় তেতিয়াহ'লে কিন্তু মই ভাবোঁ যে আমাতকৈ আমাৰ মানে সাংবাদিকসকলৰ কাৰণে তাতকৈ আৰু দুৰ্ভাগ্যজনক ট্ৰেজেডি একো নহ'ব। গতিকে আমি সকলো একগোট হৈ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি গৰজি উঠাটো খুব জৰুৰী আৰু আজি সেইকাৰণে চাগে গুৱাহাটী প্ৰেছ ক্লাবত এই সভাখনৰ আয়োজন কৰা হৈছে। মোৰ পূৰ্ণ সমৰ্থন আছে আৰু মই সকলো সাংবাদিকক এইটোৱে ক'ম যে আমি সদায় চৰকাৰী পক্ষকেই প্ৰশ্ন কৰিম। বিৰোধী পক্ষক প্ৰশ্ন কৰাৰ আগত আমাৰ সকলো সাংবাদিকৰ দায়িত্বৰ কৰ্তব্য হোৱা উচিত সদায় শাসক পক্ষক প্ৰশ্ন কৰা। জনসংযোগ বিভাগ আছে চৰকাৰৰ, ভাল কথাবিলাক জনসংযোগে প্ৰচাৰ কৰে, কিন্তু আমাৰ দায়িত্ব যে ভালৰ লগতে আমি বেয়াবিলাকো দেখুৱাই দিয়া আৰু বেয়াবিলাকো সমালোচনা কৰা। আৰু কোনোবাই যদি বেয়া পায় সেই বেয়া প্ৰশ্ন কৰিলে তেওঁলোকৰ দৃষ্টিত যিটো বেয়া, ৰাইজৰ দৃষ্টিত যিটো ভাল, সেইটো সদায় সাংবাদিকসকলে কৰাটো উচিত বুলি মই ভাবোঁ। মই এইটোৱে ক'ম যে নতুন প্ৰজন্মৰ যিসকল সাংবাদিক তেওঁলোক খুব সাহসী আৰু তেওঁলোকৰ এটা ৰাজ্যখনৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি এটা দায়বদ্ধতা আছে। মই জানো, মই বুজি পাওঁ, কিন্তু তেওঁলোকৰ অসুবিধাটো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে, প্ৰভাৱশালী কোনোবা মন্ত্ৰীয়ে যেতিয়া তেওঁ চাকৰিটো খাই দিম বুলি ভাবুকি দিয়ে, তেওঁলোক অলপ শংকিত হয়। সেই পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ আৰু নতুন সাংবাদিকসকল সততাৰে, দায়বদ্ধতাৰে আৰু সাহসেৰে সংবাদ ক্ষেত্ৰলৈ আহি তেনেকুৱা ষড়যন্ত্ৰবিলাক উফৰাই দিয়াৰ এটা তেওঁলোকে পণ লোৱাটো মই বিচাৰোঁ। আৰু তাৰ কাৰণে মালিক পক্ষৰো বাৰু তেওঁলোকৰ ওপৰত হাত থাকিব লাগিব, সহযোগিতা লাগিব। তথাপিও আপুনি কৈছে যিহেতু মই এইটোৱে ক'ম যে নিষ্ঠা আৰু সততাৰে, দায়বদ্ধতাৰে তেওঁলোক সাংবাদিক হ'বলৈ আহিলে আমাৰ সকলোৰে মংগল হ'ব। মই কৈছোঁৱেই যে আজি প্ৰতিদিন, কাইলৈ DY, পৰহিলে প্ৰাগ, তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল, এনেকৈ বাঢ়ি গৈ থাকিব। কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাৰি ডকাতি ডাকিবই আৰু সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। ৰাজনীতিবিদে সদায় প্ৰশংসা শুনি ভাল পায়, ৰাজনীতিবিদে সদায় তোষামোদ কৰিলে ভাল পায়। ৰাজনীতিবিদক যদি আপুনি তেওঁলোকৰ বেয়া দিশটো দেখুৱাই দিয়ে বা তেওঁলোকক যদি ভাল ভাবিও আপুনি সমালোচনা কৰে তেতিয়াহ'লে তেওঁলোকে বেয়া পায়। এইটো ৰাজনীতিবিদৰ চৰিত্ৰই। কিন্তু সাংবাদিকসকলেতো সদায় তোষামোদ কৰিব নোৱাৰে, সাংবাদিকসকলেতো সদায় প্ৰশংসা গাব নোৱাৰে, সাংবাদিকসকলেতো সদায় ৰাজনীতিবিদৰ ঢোল কোবাব নোৱাৰে। সাংবাদিকসকল তেওঁলোকৰ মুখপাত্ৰ নহয়, জয়ঢোল কোবাব নোৱাৰে। গতিকে সাংবাদিকে প্ৰশ্ন কৰিবই আৰু প্ৰশ্ন কৰিলে তেওঁলোকৰ ক'ৰবাত দিগদাৰ হ'বই। কিন্তু তথাপিও মোৰ কথা হ'ল যে সাংবাদিকে প্ৰশ্নই কৰিব লাগিব। সাংবাদিকৰ কৰ্তব্যই হৈছে, দায়িত্বই হৈছে শাসক পক্ষক, ৰাজনীতিবিলাকক প্ৰশ্ন কৰা, তেওঁলোকৰ ভণ্ডামি, তেওঁলোকৰ বেয়াটো দেখুৱাই দিয়া। গতিকে সেইখিনি নিষ্ঠা সততাৰে আমাৰ উঠি অহা সাংবাদিকসকলে পালন কৰিলেই আমাৰ সমাজখন ভাল হ'ব। প্ৰথম কথাটো হ'ল যে সাংবাদিকসকলে এই চৰকাৰৰ যিটো চৰকাৰ নহয়, আচলতে এজন নেতাৰ তেওঁৰ খেয়ালখুচিত এই কথাবোৰ হৈছে আৰু দেখা গৈছে যে তেওঁক তেওঁৰ দলৰ পৰাই কিন্তু মানুহে সমৰ্থন জনোৱা নাই। গতিকে এইটো এটা জটিল সময় আৰু এই ধৰণৰ যি এক ধৰণৰ গুণ্ডাগিৰি, সংবাদ মাধ্যমৰ ওপৰত যিটো আক্ৰমণ, এই আক্ৰমণক সাংবাদিক সমাজে কেতিয়াও মানি নলয় আৰু সেইবাবেই বিভিন্ন ধৰণে আমি আৰু গণতান্ত্ৰিক পৰ্যায়তে আমি এই কথাৰ আমি প্ৰত্যুত্তৰ দি যাব লাগিব গণতান্ত্ৰিকভাৱে। আৰু সেইবাবে আমি ইতিমধ্যে হেৰি কৰিছোঁ যে এখন নাগৰিক সভাৰ আয়োজন কৰিব বিচাৰিছোঁ, যে নাগৰিক সভাখনে যাতে নাগৰিক সমাজ এই সংবাদ পত্ৰ বা সংবাদ মাধ্যমৰ ওপৰত যিটো আক্ৰমণ নামি আহিছে, নাগৰিক সমাজ যাতে অৱগত হয়। আমি অকল সাংবাদিকৰ মাজতেই এই যুদ্ধখন বা এই আন্দোলনটো আমি সীমাবদ্ধ কৰি ৰাখিব খোজা নাই, নাগৰিক সমাজক ইনভলভ কৰি আমি এই বস্তুটো আগবঢ়াম। ইতিমধ্যে আজি সিদ্ধান্ত হৈছে যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, নিৰ্বাচন আয়োগ আৰু অসমত মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, পুলিচ একাউণ্টেবিলিটি কমিশ্যন, এই সকলোবোৰলৈ আমি এই যিটো পৰিৱেশ হৈছে, এই পৰিৱেশত তেখেতসকলে যি দায়িত্ব ল'ব লাগে, এটা মানে কৰ্তৃপক্ষ হিচাপে তেখেতসকলৰ দায়িত্বটো যাতে পালন কৰে, তাৰ বাবে আমি একোখনকৈ স্মাৰক পত্ৰ গুৱাহাটী প্ৰেছ ক্লাব, সদৌ অসম সাংবাদিক সন্থা, বাৰ্তাজীৱী সংঘ, এই সকলোবোৰ সাংবাদিক সংগঠনে লগ লাগি আমি এইটো মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু পুলিচ একাউণ্টেবিলিটি কমিশ্যন, এই সকলোলৈ আমি মেমৰেণ্ডাম দিয়াৰ সিদ্ধান্ত লৈছোঁ।
চৰকাৰখনে বা শাসক গোষ্ঠীয়ে কি কাৰণে আক্ৰমণ কৰি আছে, তেওঁলোকৰ ইয়াত ৰাজনৈতিক উদ্দেশ্য কি আছে, সেয়া তেওঁলোকৰ নিজা কথা। কিন্তু আমি ভাবোঁ আৰু আমি যিটো কথাক আটাইতকৈ প্ৰাধান্য দিওঁ সেইটো হৈছে সাংবাদিকৰ স্বাধীনতা, প্ৰশ্ন কৰাৰ অধিকাৰ, বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ। এই যি গণতান্ত্ৰিক অধিকাৰ আমি পাইছোঁ, সাংবাদিকে পাইছে, সংবাদ মাধ্যমে পাইছে, তাৰ পৰা আমাক কোনেও বঞ্চিত কৰিব নালাগে, কোনেও বঞ্চিত কৰিব নোৱাৰে। সাংবাদিক হিচাপে আপোনাৰ মোৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে আৰু ইয়াত শাসক পক্ষই হওক বা অন্যান্য ৰাজনৈতিক দলৰ নেতৃবৰ্গই হওক, যিকোনো পক্ষই তেওঁলোকে উত্তৰ দিয়াৰ অধিকাৰ আছে, বা যদি উত্তৰ দিব নোখোজে তেওঁলোকে তাক এভইড কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। কিন্তু তাৰ অৰ্থটো এয়া নহয় যে সাংবাদিকে প্ৰশ্ন কৰিলে তুচ্ছ তাচ্ছিল্য কৰিব, সাংবাদিকে প্ৰশ্ন কৰিলেই তেওঁৰ বিষয়ে প্ৰৰোচনামূলক মন্তব্য দিব, সাংবাদিকে প্ৰশ্ন কৰিলে তেওঁৰ সাংবাদিকগৰাকী কাম কৰা চেনেলৰ নাম সুধিব। এনেদৰে সংবাদ মাধ্যমক চেপি ধৰাৰ এটা নিৰন্তৰ প্ৰয়াস যোৱা কেইটামান বছৰত, বিশেষকৈ কেইটামান মাহত চূড়ান্ত পৰ্যায়ত যোৱাটো আমি অনুভৱ কৰিছোঁ, আমি দেখি আছোঁ। গতিকে সেই কথাবিলাকৰ বিৰুদ্ধে আমি সমস্বৰে এটা মাত মাতিব বিচাৰিছোঁ, এটা বাৰ্তা দিব বিচাৰিছোঁ। আজিৰ এই বৈঠকৰ অন্তত আমি সেই বাৰ্তা আমি প্ৰেৰণ কৰিম যে আমাৰ যিটো সাংবাদিক হিচাপে যিখিনি অধিকাৰ, গণতন্ত্ৰত সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ সেই অধিকাৰৰ পৰা আমাক যাতে কোনেও বঞ্চিত নকৰে। অৰ্থাৎ আমি এটা কথাই ক'ব খোজোঁ যে সাংবাদিকক আক্ৰমণ কৰা, সংবাদ মাধ্যমক আক্ৰমণ কৰা হৈছে, অৰ্থই হৈছে গণতন্ত্ৰক আক্ৰমণ কৰা। গতিকে গণতন্ত্ৰৰ ওপৰত আক্ৰমণকাৰী কেনেকৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে গৈ আকৌ সেই গণতন্ত্ৰৰ শাসন ব্যৱস্থাৰ মুৰব্বী হৈছে বা শাসন ব্যৱস্থা চলাইছে। গতিকে শাসক যিসকল তেওঁলোকে এটা গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে গৈছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ মাধ্যমৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাইছে। এই কথাখিনি কিন্তু যথেষ্ট আমাক ডিষ্টাৰ্ব কৰিছে। গতিকে সেইকাৰণে আমি আজি এই প্ৰতিবাদী সভাৰ আহ্বান কৰিছোঁ। এই সভাৰ অন্তত আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিম, আমি প্ৰস্তাৱ গ্ৰহণ কৰিম আৰু এই প্ৰস্তাৱসমূহ কেনেকৈ কাৰ ওচৰলৈ লৈ যাব লাগে সেই সম্পৰ্কে এতিয়া আমাৰ আলোচনা চলি আছে।